উজনি অসমৰ বানবিধ্বস্ত অঞ্চলৰ ৰাইজৰ পশুধনৰ বাবে খাদ্যৰ যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে গহপুৰৰ এটা যুৱক সংঘই। উল্লেখ্য যে প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা অঞ্চলৰ ৰাইজৰ যিসমূহ পশুধন জীৱিত অৱস্থাত আছে সেই পশুধনৰ নিশ্চিতভাৱে খাদ্যৰ অভাৱ ঘটিব। সেয়েহে পশুধনসমূহক খাদ্য যোগান ধৰাৰ নিমিত্তে গহপুৰ সমজিলাৰ পূব প্ৰান্তৰ ককিলাগুৰি গাঁৱৰ সমুজ্জ্বল যুৱক সংঘই ঘাঁহ নিয়াৰো ব্যৱস্থা গ্ৰহণ কৰিছে। বানাক্ৰান্ত ৰাইজক বান সাহায্য প্ৰদান কৰাৰ সমান্তৰালভাৱে পশুধনসমূহৰ খাদ্যৰ বাবে ঘাঁহ যোগান ধৰাৰ অৰ্থে সোমবাৰৰ পুৱাৰে পৰা সমুজ্জ্বল যুৱক সংঘৰ বিষয়ববীয়া সদস্যৰ লগতে ৰাইজ দলে বলে ওলাই অহা পৰিলক্ষিত হয়। ককিলাগুৰি গাঁৱৰে নিবাসী সোণত বৰদলৈয়ে বানবিধ্বস্ত অঞ্চলৰ ৰাইজৰ পশুধনৰ বাবে নিজৰ পথাৰৰ সকলো ঘাঁহ আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত সমুজ্জ্বল যুৱক সংঘৰ বিষয়ববীয়া সদস্যসকলে পুৱাৰে পৰা পথাৰত ঘাঁহ কটাৰ কাম আৰম্ভ কৰিছে। সমুজ্জ্বল যুৱক সংঘৰ উক্ত কাৰ্যত সহযোগিতা আগবঢ়াই ঘাঁহ কাটে গাঁওখনৰ কেইবাগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে। উল্লেখ্য যে সমুজ্জ্বল যুৱক সংঘই 100টাকৈ বানাক্ৰান্ত পৰিয়ালৰ বাবে খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰাৰ লগতে পশুধনৰ বাবে 1 ট্ৰাক ঘাঁহ নিয়াৰ পৰিকল্পনা হাতত লৈছে। এই সন্দৰ্ভত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। উজনি অসমৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউত যি বান বিভীষিকা হ'ল সেয়া সকলোৱে জানে। আৰু এই বানত যিসকল ক্ষতিগ্ৰস্ত হৈছে সেইসকলক সহায় কৰিবলৈ প্ৰতিদিনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক মানৱদৰ্দী লোক তথা দল সংগঠন ইতিমধ্যে গৈছে। আৰু আমাৰ বিশ্বনাথ জিলা অৰ্থাৎ গহপুৰ সমজিলাৰ ককিলাগুৰিৰ সমুজ্জ্বল যুৱক সংঘই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। কাৰণ বানপানীত ক্ষতিগ্ৰস্ত হোৱা মানুহসকলৰ লগতে ব্যাপকভাৱে বানপানীত পশুধনৰ মৃত্যু ঘটিছে। আৰু যিসমূহ পশুধনৰ বৰ্তমান জীৱিত অৱস্থাত আছে সেইসমূহ পশুধনৰ বাবে খাদ্যৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ককিলাগুৰিৰ সমুজ্জ্বল যুৱক সংঘই পথাৰত থকা ঘাঁহ কাটি অহা বুধবাৰে শিৱসাগৰলৈ নিয়াৰ বাবে যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে সমুজ্জ্বল যুৱক সংঘৰ যুৱকসকলৰ লগতে গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে এই পথাৰত বৰ্তমান ঘাঁহ কাটি পেলাই তেওঁলোকে শিৱসাগৰ জিলা অথবা যোৰহাট জিলাৰ যিসমূহ গাঁৱত বানত ক্ষতিগ্ৰস্ত হোৱা লোক আছে তেওঁলোকৰ যি পশুধন আছে পশুধনসমূহ খাদ্যৰ অভাৱত হয়তো মৃত্যুমুখতো পৰিছে। আৰু সেই যি খাদ্যৰ অভাৱ ঘটা পশুধনসমূহৰ খাদ্য যোগান ধৰাৰ নিমিত্তে ককিলাগুৰি গাঁৱৰ সমুজ্জ্বল যুৱক সংঘই এয়া পথাৰৰ মাজত থকা এক ঘাঁহনিত আজি পুৱাৰে পৰা এইদৰে ঘাঁহ কাটি থকা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে এই ঘাঁহখিনি প্ৰদান কৰিছে গাঁওখনৰে এগৰাকী ব্যক্তি। সেই ব্যক্তিগৰাকীৰ পথাৰত থকা যিমানখিনি ঘাঁহ আছে সেই ঘাঁহখিনি শিৱসাগৰ জিলা বা যোৰহাট জিলাৰ যি পশুধনৰ কাৰণে প্ৰয়োজনীয় খাদ্য তাৰ বাবে যোগান ধৰিছে। আৰু সেইকাৰণে আজি পুৱাৰে পৰা সমুজ্জ্বল যুৱক সংঘৰ যুৱকসকলে এইদৰে নিজৰ ঘৰৰ সকলো কাম বন এৰি বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে এইদৰে প্ৰখৰ ৰ'দকো নেওচি তেওঁলোকে ঘাঁহ কাটি থকা পৰিলক্ষিত হৈছে। আৰু মই এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মোৰ লগত আছে সমুজ্জ্বল যুৱক সংঘৰ একাংশ যুৱক, তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। যিহেতু প্ৰত্যেকেই নিজা নিজাকৈ কাম কৰি আছে, প্ৰথমতে মই এগৰাকী ইয়াৰ যুৱক আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু ময়ো পথাৰৰ মাজত আছোঁ আৰু বৰ্তমান ঘাঁহনি বুলি ক'লে এক দ জেগা। কওকচোন আপোনালোকে এই যে যি পদক্ষেপ গ্ৰহণ কৰিছে। আমি গহপুৰ সমষ্টিৰ ককিলাগুৰি আমাৰ যুৱ সংঘৰ সৌজন্যত অলৰেডি মানে কি শিৱসাগৰলৈ আমি মানে কি সকলো ৰাইজে যেনিবা আপোনাৰ ৰিলিফ ৰাইজৰ কাৰণে যেনিবা ৰেচন দিছে। আমি মানে পশুধনৰ কাৰণে চিন্তা কৰিলোঁ আৰু আমি 100 ঘৰ মানুহৰ কাৰণে ৰেচনো আমি যোগাৰ কৰিছোঁ। আজি বৰ্তমান আমি ৰাতিপুৱাৰ পৰা আমি সমুজ্জ্বল যুৱ সংঘৰ সৌজন্যত আৰু আমাৰ গাঁৱৰ তথা জ্যেষ্ঠসকলো আহিছে। জ্যেষ্ঠসকলে আহি আমাৰ লগত সহায় কৰিছে। ৰাতিপুৱাৰ পৰা আমি ঘাঁহ কাটিছোঁ। বৰ্তমান আমাৰ ঘাঁহ 2 টেম্পু হৈ গ'ল। অলৰেডি আমাৰ 3 টেম্পুমান আছে স্থগিত। আৰু আমি ভাবিছোঁ মানে কি
আইচাৰ গাড়ী আমি ডাম্পাৰ বা যিকোনো আমি ডাঙৰ গাড়ী এখনত মানে যিমান পাৰোঁ নিব চেষ্টা কৰিম। আৰু আপোনালোকেও সহযোগ কৰিব তাত আমি গৈ পোৱাৰ লগে লগে, যাতে আমি ভিতৰৰ অঞ্চললৈ যাব পাৰোঁ। আপোনালোকে সুবিধাখিনি দিব আৰু এই বুলি আপোনালোকৰ ওচৰত আমি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, ক'ব লাগিব যে এইদৰে এই যিসকল ককিলাগুৰি সমুজ্জ্বল যুৱক সংঘৰ যুৱক আছে, তেওঁলোকে বয়োজ্যেষ্ঠ লোকসকলৰ সহযোগিতাত এইদৰে পথাৰত ঘাঁহ কাটি সেই ঘাঁহ বানাক্ৰান্ত ৰাইজৰ যি পশুধন আছে সেই পশুধনৰ বাবে নিয়াৰ ব্যৱস্থা কৰিছে। আৰু আমি এই বিষয়ে আকৌ জানিবলৈ চেষ্টা কৰিম, যিহেতু আমি পথাৰৰ মাজত আছোঁ। আমি বামলৈ উঠি পেলাই যি ইয়াৰ সমুজ্জ্বল যুৱ সংঘৰ বিষয়ববীয়া আছে তেওঁলোকৰ পৰা আমি কথা জানিবলৈ চেষ্টা কৰিম। উজনি অসমৰ বিধ্বংসী বান পৰিস্থিতি, আচলতে আমি জনাত আমি ইমান বয়সলৈকে এই যে প্ৰথম দেখিলোঁ এনেকুৱা ভয়াৱহ বান আৰু ভয়াৱহ বানৰ বিধ্বংসী পৰিস্থিতি। এই দেখি আমি অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন বান সাহায্য প্ৰদানকাৰীসকল তেখেতসকলে শিৱসাগৰ, নাজিৰা, ডিমৌ, চৰাইদেউ এই অঞ্চললৈ গৈ বান সাহায্য প্ৰদান কৰিছে। বহুতভাৱে ব্যাপকভাৱে অসমৰ ৰাইজে উজনি অসমলৈ সহায়ৰ আগবঢ়াইছে। আমিও সমুজ্জ্বল যুৱ সংঘ ককিলাগুৰিয়ে সেই বন্যাত্মসকলৰ কাষত আমি দেখিছোঁ সেই মানুহখিনি এতিয়া জীয়াই থকাৰ একমাত্ৰ সমল যদি বাচি আছে সেইটোৱে হৈছে পশুধন। তেখেতসকলৰ সম্পূৰ্ণ শেষ। তেখেতসকলৰ যিমানবিলাক আয় কৰিছিল, যিমানবিলাক তেখেতসকলৰ সম্পত্তি গঢ়িছিল, সকলোৱে বিধ্বংসী বানে নষ্ট কৰি নিলে। এতিয়া যদি বাচি আছে দুই এটা পশুধন বাচি আছে, আৰু এই পশুধন সমূহো বৰ্তমান খাদ্যৰ অভাৱত তেখেতসকলৰ শৰীৰসমূহ নষ্ট হ'বলৈ আৰম্ভ কৰিছে। সেয়েহে আমি সমুজ্জ্বল যুৱ সংঘ ককিলাগুৰিয়ে এটা কথা চিন্তা কৰি আমি যিমান পাৰোঁ কষ্ট কৰি আমাৰ গাঁৱৰ সমূহ যুৱ সংঘৰ ল'ৰা ছোৱালী ৰাইজৰ সহায় সহযোগত আমি 2 এদিনৰ ভিতৰতে সেই বানপীড়িত অঞ্চললৈ গৈ আমি 1 ট্ৰাক ঘাঁহ সেই পশুধনসকলৰ মাজত বিলাবলৈ আমি চেষ্টা কৰিছোঁ, যত্ন কৰিছোঁ। অসমৰ সমূহ ৰাইজে আমাক সহায় কৰক, আমি সেই পশুধনসকলক যাতে অকণমান হ'লেও খাদ্য যোগান ধৰিব পাৰোঁ। ধন্যবাদ।